সঁচাকৈ এইটো আমাৰ বিহদিয়া গাঁৱৰ মিতালী যিটো অঘটন কৰিলে আমি গাঁওবাসী সঁচাকৈ হতাশত পৰিণত হৈছোঁ। এই তাইৰ হঠকাৰী সিদ্ধান্তৰ কাৰণে আমাৰ এই অঞ্চলটোৰ এটা বিভিন্ন অঞ্চলৰ সকলো চাপ পৰিছে। এই ক্ষেত্ৰত আমাৰ শিক্ষা জগতৰ শিক্ষা বিষয়াসকলে যিটো হঠাৎ এটা সিদ্ধান্ত ল'লে, সিদ্ধান্তত আমাৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ সময়তে এটা হতাশৰ সৃষ্টিত উপনীত হৈছিল। আৰু মই ভাবোঁ এই শিক্ষা জগতৰ যিটো হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্তটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে সহজভাৱে ল'ব পৰা নাছিল। আৰু মিতালীৰ ক্ষেত্ৰতো এই তাই এটা হয়তো নিশ্চয় বাছি লৈছে যে তাই এজনী সহজ সৰল ছোৱালী আছিল। পৰীক্ষাৰ আগমুহূৰ্তত আমি প্ৰায় ঘৰত আহি খবৰ লৈছিলোঁ। তাই কয়, খুৰা মোৰ পৰীক্ষা ভাল হ'ব, ভাল হৈছে। তাই সুন্দৰভাৱে আমাক কৈছিল যে পৰীক্ষা মোৰ ভাল হৈছে। কিন্তু আজি এনেকুৱা এটা ৰিজাল্টে আমাক সঁচাকৈ বৰ দুখজনক কৰি থৈ গ'ল। আৰু কি ক'ম, আৰু এনেকুৱা এটা অৱস্থাত আমি আৰু বেলেগ হেৰি কৰিব পৰা নাই। গাঁওখনৰ ৰিজাল্টৰ বিষয়ে যিটো হৈছে, আগতকৈ আমাৰ অলপ বেয়াৰ ফালে গৈছে। এইবাৰ আমাৰ গাঁৱৰ 16জন ছাত্ৰ ছাত্ৰী দিছিল পৰীক্ষা, তাৰ ভিতৰত 4জনেই ফেইল কৰিলে, আৰু 4জনে ফাৰ্ষ্ট ডিভিজন পাই, এজনে ষ্টাৰ মাৰ্ক পাইছে, আৰু 7জনে ছেকেণ্ড ডিভিজন পাইছে, আৰু এজনে থাৰ্ড ডিভিজন পাইছিল। তেনে ক্ষেত্ৰত আমাৰ এই যিটো ৰিজাল্ট, সকলো আমাক মিতালীয়ে মুখিমূৰ কৰিলে, আৰু আমি যাতে এনেকুৱা পুনৰাবৃত্তি নঘটে তাৰ বাবে আমি সকলোৱে আমাৰ অভিভাৱক ৰাইজ সজাগ হ'বলৈ মই এটা ল'ৰাবোৰে আনি কিনে মোক এডমিট খান দিলা। মায়ে যে এটা বাটত যা, এই ফেবালদাহঁতৰ ঘৰত যাবা দিছি। মোক কৈছে কি ৰিজাল্টটো আন। মায়ে মই ৰিজাল্টটো ভালকে পোৱা নাই, মই বাট যায়ে পোৱা নাই, এতে আছিলোঁ। তাৰপিছতে পিছপিনেদি যাই কেনে খিৰিকী ভাঙি কেনে সোমাই কিনে ৰছী হালাচি গমেই নাপাওঁ।